নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি 2024 চনৰ হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সামত অহা এটা লং কুৱেশ্যন 6 নম্বৰৰ প্ৰশ্ন এই প্ৰশ্নটো আজি আলোচনা কৰিব বিচাৰিছো ছাত্ৰ ছাত্ৰীসকল পুনৰ এনে ধৰণৰ ভিডিঅ' পাবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা Discuss the main controversies around plan development in the early years of India's independence. ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত মূল বিতৰ্কসমূহৰ বিষয়ে আলোচনা কৰা। উত্তৰ ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত কিছুমান বিতৰ্ক আছিল সেই মূল বিতৰ্কসমূহ এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছো এই বিতৰ্ক তিনিটা দিশত আছিল সেই তিনিটা বিতৰ্ক হ'ল 1 নম্বৰ কৃষি বনাম উদ্যোগ এগ্ৰিকালচাৰ ভাৰ্চেছ ইণ্ডাষ্ট্ৰি 2 নম্বৰ যেটো বিতৰ্ক হৈছিল ৰাজহুৱা খণ্ড বনাম ব্যক্তিগত খণ্ড 3 নম্বৰ বিতৰ্ক হৈছিল কেন্দ্ৰীকৃত পৰিকল্পনা ব্যৱস্থা বনাম গণবিতুষ্টি সেন্ট্ৰেলাইজ প্লেনিং ভাৰ্চেছ আমি এতিয়া প্ৰথম বিতৰ্কটো 1 নম্বৰ কৃষি বনাম উদ্যোগ এগ্ৰিকালচাৰ ভাৰ্চেছ ইণ্ডাষ্ট্ৰি ইয়াৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো কৃষি বনাম উদ্যোগ বিকাশৰ কৌশল আৰু অগ্ৰাধিকাৰক লৈ বিতৰ্ক হৈছিল প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত যদিও কৃষি খণ্ডৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰা কৃষি খণ্ডৰ প্ৰাধান্য হ্ৰাস পায় ভূমি সংস্কাৰৰ নীতি প্ৰয়োগৰ ক্ষেত্ৰত চৰকাৰে মনোনিৱেশ নকৰিলে উদ্যোগীকৰণৰ ক্ষেত্ৰতো গ্ৰামাঞ্চলৰ পৰিৱৰ্তে নগৰ অঞ্চলসমূহেহে গুৰুত্ব লাভ কৰিলে কিন্তু কিছু অৰ্থনীতি বিশেষজ্ঞই পৰিকল্পনা আয়োগৰ এই সমালোচনা গ্ৰহণ কৰা নাছিল তেওঁলোকে আগবঢ়োৱা যুক্তিসমূহ আছিল 1 নম্বৰ ভাৰতবৰ্ষই লাভ কৰা স্বাধীনতা বৰ্তাই ৰাখিবৰ বাবে অৰ্থনৈতিক স্বাধীনতা অপৰিহাৰ্য তেনে লক্ষ্যত উপনীত হ'বলৈ উদ্যোগীকৰণৰ প্ৰয়োজন আছে 2 নম্বৰ ভাৰতবৰ্ষই বিশ্ব অৰ্থনীতিত এক সুকীয়া স্থান দখল কৰিব বিচাৰে তাৰ বাবে উদ্যোগীকৰণ তথা বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিকাশ অপৰিহাৰ্য এতিয়া আমি দ্বিতীয় বিতৰ্কটো আলোচনা কৰিব বিচাৰিছো দ্বিতীয় বিতৰ্কটো হ'ল ৰাজহুৱা খণ্ড বনাম ব্যক্তিগত খণ্ড ভাৰতে পুঁজিবাদ বা সমাজবাদ আৰ্হি গ্ৰহণ কৰাৰ পৰিৱৰ্তে মিশ্ৰ অৰ্থনীতি গ্ৰহণ কৰিছে মিশ্ৰ অৰ্থনীতিত উৎপাদন খণ্ডৰ ওপৰত চৰকাৰ আৰু ব্যক্তিৰ উভয়ৰে গুৰুত্ব থাকে ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ পোষকতা কৰিছিল কৃষি বাণিজ্য উদ্যোগ বহুবোৰ ক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়া হৈছে চৰকাৰে উদ্যোগ আৰু বাণিজ্য পৰিচালনা নিজৰ হাতত ৰাখিছিল চৰকাৰে ৰেলৱে শক্তি আদি নিজৰ হাতত ৰাখিছিল এই মিশ্ৰ অৰ্থনীতিৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ ইমান বেছি আছিল যে ই ব্যক্তিগত খণ্ডৰ বিনিয়োগ তথা প্ৰসাৰণৰ বাবে পৰ্যাপ্ত সুযোগ সুবিধা প্ৰদান কৰা নাছিল প্ৰশাসনীয় খণ্ডত দুৰ্নীতিয়ে গা কৰি উঠিছিল যাক লাইসেন্স ৰাজ বোলা হয় ভাৰতবৰ্ষই স্বনিৰ্ভৰশীল নীতি গ্ৰহণ কৰাৰ ফলত উৎপাদিত সামগ্ৰীৰ গুণগত মান উন্নত নাছিল লগতে সেইবোৰৰ দাম অধিক আছিল বিকাশৰ নীতিয়ে দেশত মধ্যবিত্ত শ্ৰেণীৰ সৃষ্টি কৰিলে আৰু দেশৰ জনসাধাৰণে আঁচনিসমূহ লাভ নকৰিলে দৰিদ্ৰতা দূৰীকৰণত বিশেষ সফলতা লাভ নকৰিলে এতিয়া আমি তৃতীয় বিতৰ্কটো আলোচনা কৰিব বিচাৰিছো তৃতীয় বিতৰ্কটো আছিল কেন্দ্ৰীকৃত পৰিকল্পনা ব্যৱস্থা বনাম গণবিতুষ্টি সেন্ট্ৰেলাইজ প্লেনিং ভাৰ্চেছ মাছ ডিসকণ্টেণ্ট সমালোচকসকলৰ মতে পৰিকল্পনা আয়োগ সৰ্বসাধাৰণ লোকৰ আশা প্ৰত্যাশা বা প্ৰাথমিকতাক প্ৰতিনিধিত্ব কৰাতকৈ
শুদ্ধ আৰু দেশৰ প্ৰগতিৰ বাবে প্ৰয়োজনীয় বুলি ভবা দিশসমূহ গুৰুত্ব দিয়ে। বৰ্তমান সময়ত এই অভিযোগ ব্যাপক গণবিতুষ্টিৰ ৰূপ ল'ব বিচাৰিছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো যদি ভাল পালা তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা।